ভাল লাগিছে আচলতে আমাৰ ঘৰত খেতি নাই বাবে খেতিৰ যে আনন্দ সেয়া আমি চিনেমাৰ জাতীয় বিদ্যালয়ৰ উপভোগ কৰিবলৈ পাইছো গতিকে অতি আনন্দ লাগিছে আৰু আমাৰ বিদ্যালয়ে ভূমি ৰোৱাৰ লগতে ধান দোৱা পৰ্ব যিদৰে কৰি আহিছে সকলো সময়তে একদম মানে বহুত ভাল লাগিছে আৰু যিহেতু আমাৰ অসমীয়া জাতি কৃষিৰ ওপৰতে ভিত্তি কৰি জীৱন নিৰ্বাহ কৰে কৃষিয়ে আমাৰ অতীজৰে পৰা চলি আহিছে গতিকে এই কৃষিক জীয়াই ৰাখিবৰ বাবে চিনেমা জাতীয় বিদ্যালয়ে যি ব্যতিক্ৰমী প্ৰয়াস কৰিছে তাত মোৰ বহুত ভাল লাগে প্ৰথমতে মই আপোনালোক সকলোকে ধন্যবাদ জনাইছো ইয়ালৈ অহাৰ বাবে কিন্তু কৃষিটো যেনেকৈ এতিয়া প্ৰয়োজনীয় হৈ পৰিছে কৃষি নহলেই নহয় গতিকে আমি স্কুল বুলি বা ঘৰ বুলি কথা নাই কিয়নো ছাত্ৰ ছাত্ৰীসকলে এই বিষয়ে জানিব লাগে বিশেষকৈ কৃষিৰ বিষয়টোত জানিবই লাগিব অন্য তাৰ পিছতে আহে এইটো সহ পাঠ্যক্ৰমৰ ভিতৰতে পৰে আৰু আমি কি কৰো এই ভুই ৰোৱা পৰ্ব সেইখিনি দেখিলে ছাত্ৰ ছাত্ৰীসকলে অৱশ্যে বিশেষ ক্লাছ কেইটামানলৈকেহে আমি দিওঁ তাৰপিছত আমি ষ্টেপ বাই ষ্টেপ যেতিয়া প্ৰতিটো বস্তু হ'ব সজাল ধৰিব ধানে থোক মেলিব প্ৰতিটো বস্তুৱে তেওঁলোকক দেখুওৱা হয় ফিল্ড ষ্টাডিৰ যিটো ক্ষেত্ৰ অধ্যয়ন আমি তাৰমানে নিজৰ স্কুলতে সেইটো কৰাব পাৰো আৰু তাৰোপৰি আমাৰ যেতিয়া ধান পকিব সোণালী পথাৰ ভৰি পৰিব তেতিয়াও ছাত্ৰ ছাত্ৰী আৰু আমি শিক্ষকসকলে ধান দোৱা পৰ্ব আৰম্ভ কৰি সেইখিনি কটা দোৱা হয় তাৰপিছত স্কুলতে মাৰে এনেকে মাৰি লৈ যেতিয়া ন খোৱা পৰ্ব হয় তেতিয়া আমি সকলো মিলি জুলি ন খাওঁ সেয়া আমাৰ স্কুলৰ হয় সেইখিনি তাৰমানে জীৱন্তভাৱে দেখুওৱা হয় তেওঁলোকক হাতে কামে কৰি দেখুওৱা হয় সেয়াই পাঠ্যক্ৰমৰ বাহিৰতো প্ৰথম কথা হৈছে চিনেমা জাতীয় বিদ্যালয়ত হৈছে জ্ঞান আৰু কৰ্মই ধৰ্ম ইয়ে আমাৰ মৰ্ম এই শ্লোগানেৰে আমি জন্মৰ মুহূৰ্তৰ পৰাই ছাত্ৰ ছাত্ৰীসকলক কৃষিৰ লগত যুক্ত কৰি আহিছো আৰু এই কথাটো জনা যায় যে আমি দেখো যে সামগ্ৰিকভাৱে কি হয় আমাৰ কেৱল ABCD 1 2 শিকি ল'ৰা ছোৱালীবিলাক চাহ খাবলৈ যায় কিন্তু খেতি পথাৰত আমি খেতি কৰাটো যে এটা পেচা হ'ব পাৰে খেতি কৰাটো যে এটা মাদকতা আহিব পাৰে খেতি কৰাটো যে এটা আনন্দ পোৱা যায় এই কথাখিনি আমাৰ বিদ্যালয়বিলাকত শিকোৱা নহয় তো আমি সেইকাৰণে আমাৰ জন্ম মুহূৰ্তৰ পৰাই 2002 চনত আমি জন্ম হৈছো সেই মুহূৰ্তৰ পৰাই আমাৰ খেতি পথাৰ আছে আৰু আমি খেতি পথাৰত খেতি কৰি আমি ছাত্ৰ ছাত্ৰীসকলক আচলতে এই ধৰণে আমি তেওঁলোকক মাটিৰ লগত শিপাৰ লগত সম্পৰ্কিত কৰিবলৈ যত্ন কৰিছো আৰু তেওঁলোকে এতিয়া শাওণমহীয়া খেতি কৰিছে আৰু তেওঁলোকে কি কৰিব আঘোণমহীয়া তেওঁলোকে ধান দাব আৰু তেওঁলোকে ন খাব তেওঁলোকে এই ধৰণে বিদ্যালয়ত এটা সামগ্ৰিকভাৱে এটা পৰিৱেশ আমি দিবলৈ যত্ন কৰিছো যিটো পৰিৱেশ আচলতে মানে আমি প্ৰত্যেক বছৰে দি আহিছো আপোনালোকে সমভাগী আপোনালোক সকলোৱে দেখিছে আজিও দেখিছে আপোনালোকে তৎক্ষণাত ভিতৰত প্ৰায় আধা ঘণ্টা 10-20 মিনিটৰ ভিতৰত এডৰা মাটি ৰুই শেষ হৈ গৈছে তেনেকে অনাগত সময়ছোৱাতো এইবিলাক আচলতে তেওঁলোকে আজি 1.5 বিঘা মাটি আমি বোকা দিছো 1.5 বিঘা মাটি তেওঁলোকে আজি ৰুই শেষ কৰিব আৰু এই চিনেমা জাতীয় বিদ্যালয়ৰ এটা পৰিচয় আৰু চিনেমা জাতীয় বিদ্যালয় অনাগত ভৱিষ্যতলৈকেও এনেকৈ কৰি যাব